নমস্কাৰ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ পৰা আপোনালোকৰ মাজত আজি ৰাশিফল ক'বলৈ ওলাইছো। আজি হল 21 আহিন বুধবাৰ 8 অক্টোবৰ। আজি আপোনাৰ শুভ সংখ্যা হল 9 আৰু 5। আজি গাখীৰ আৰু আৰৈ চাউল খাই আপোনালোকে যাত্ৰা কৰিব লাগে। ৰঙা আৰু বগা আৰু সেউজীয়া আজিৰ কাৰণে আপোনাৰ শুভ। শিশু বা অন্ধক খাদ্য দান কৰিলে আপোনালোকৰ দিনটো শুভ ফল পাব। আপুনি আজি দুবৰি গছ বা ফুল গছত পানী দি যাত্ৰা কৰিব লাগে। আজিৰ ৰাশিটো হল মেঘ ৰাশি আৰু আজি আপোনাৰ মেঘ ৰাশি আজিৰ দিনটোত মেঘ ৰাশি থাকিব। ৰাশি হল মেঘ ৰাশি, অশ্বিনী নক্ষত্ৰ, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মাহেন্দ্ৰ যোগ, দেৱগণ, ঘোঁৰাৰ ৰচি, অশ্বজনী, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 10:44:22 যোৱাৰ পিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব, গণ সলনি হ'ব, নৰগণ, হাতীৰ অস্থি, ষষ্ঠী জুনি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজি আপোনাৰ ৰাশিফল হিচাপে আপোনালোকক ক'বলৈ গ'লে আজিৰ দিনটোত মেঘ ৰাশিৰ কাৰণে সাধাৰণভাৱে আশাভংগ আৰু শৰীৰত সাধাৰণ অশান্তিয়ে দেখা দিব পাৰে, সাৱধান থাকিব। বৃষ ৰাশি আজি অৰ্থ লাভ, আপোনালোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত নহয়, প্ৰাপ্য প্ৰাপ্তি হ'ব আৰু অৰ্থ লাভ হ'ব আৰু সম্পদ বৃদ্ধি হ'ব। মিথুন ৰাশিৰ আজি শুভ সৌভাগ্য বৃদ্ধি, যোগাযোগ ভাল, ঋণ দান গ্ৰহণ ইত্যাদি বা শুভ কৰ্মত আপোনালোকে আগবাঢ়িব পাৰে। কৰ্কট ৰাশিৰ আজি মিথুন ৰাশিৰ আজি সন্মান বৃদ্ধি, গতিকে সন্মানৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। আপোনালোকে যিকোনো কম্পিটিশ্যন থাকিলে প্ৰতিযোগিতামূলক কামত আপোনালোকে হাত লাগিব পাৰে, কাম কৰিব পাৰে, নতুবা আপোনাৰ অন্যান্য কিবা শুভ ফল থাকিলে আপোনালোকে আগবাঢ়িবৰ কাৰণে আগবাঢ়িব পাৰে। কৰ্কট ৰাশিৰ আজি কৰ্ম জটিলতা, আজি সকলো কাম কৰোঁতে অলপ সাৱধানে কৰিব। সকলো কাম কৰোঁতে আপোনাৰ সাৱধান থকাটো অতি প্ৰয়োজন। অসুবিধা হ'লে আপোনাৰ কোৱাৰ দৰে আপোনাৰ শুভ সংখ্যা আৰু এই আৰৈ চাউল ইত্যাদি খাই গ'লে কিছু কমি আহিব। সিংহ ৰাশিৰ ভ্ৰমণত কষ্ট, আপুনি যান বাহনত উঠোঁতে বা যান বাহন চলাওঁতে বা ক'ৰবাত যাওঁতে বা ঘৰত চিৰি বগাওঁতে বা স্নান কৰোঁতে সাৱধান থাকিব, নহ'লে আপোনালোকৰ ভ্ৰমণত কষ্ট হ'ব পাৰে। কন্যা ৰাশিৰ আজি সুখ লাভ, আপোনাৰ প্ৰেম প্ৰণয় ইত্যাদিৰ ক্ষেত্ৰত কন্যা ৰাশিৰ কাৰণে ভাল। আপুনি আজি শুভ যোগাযোগ অন্যান্য কৰিব পাৰিব। তুলা ৰাশিৰ আজি সঞ্চয় বৃদ্ধি হ'লে আপোনালোকৰ আজি শুভ দিন। আপোনালোকৰ অৰ্থ বৃদ্ধি হ'ব, সম্পদ বৃদ্ধি হ'ব, উপাৰ্জন বৃদ্ধি হ'ব, প্ৰাপ্য ধন পাব। আপোনাৰ অনাদায় ধন যদি ক'ৰবাত পাবলগীয়া আছে আপুনি আজি পাব। বৃশ্চিক ৰাশিৰ আজি সন্মান লাঘৱ হ'ব পাৰে। আপুনি কথা কওঁতে আজি সাৱধান হ'ব। আনৰ লগত যিকোনো চুক্তি হ'লে বা অন্যান্য কিবা হ'লে আপুনি সাৱধানেৰে কৰিব। সকলো কাম আপুনি চিন্তা চৰ্চাৰ মাজেৰে কৰিব, আগতে ভাবি চিতি ল'ব, তাৰপিছত কাম বন কৰিবৰ কাৰণে চেষ্টা কৰিব। ধনু ৰাশিৰ কাৰ্যসিদ্ধি, আজি আপোনাৰ সকলোতে কাৰ্যসিদ্ধি হোৱা কথা আছে। গতিকে আপোনাৰ যদি কিবা পিছ পৰি থকা এলেহুৱা কাম, যদি এলাহতে আপুনি কিছু কাম কৰা নাছিলে বা কিবা আপুনি কৰিবলগীয়া বাকী আছিলে, এই কামবিলাক সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। গতিকে আপোনাৰ অসুবিধা নাই। মকৰ ৰাশিৰ আজি সম্পত্তি ক্ষেত্ৰত শুভ, আপোনাৰ যদি কিবা এটা এগ্ৰিমেণ্ট কৰিবলগীয়া আছে, ক'ৰবাত মাটিৰ বা অন্যান্য যোগাযোগ কৰিবলগীয়া আছে, যান বাহনৰ যদি কিবা কৰিবলগীয়া আছে, নতুন যোগাযোগ কৰিব লাগিছে, আপোনালোকে কৰিব পাৰিব। কুম্ভ ৰাশি আজি আপোনালোকৰ হতাশৰ দিন আছে, গতিকে আপুনি সাৱধান থাকিব, খং উঠিব নিদিব, খঙক প্ৰশ্ৰয় নিদিব, অন্য মানুহসকলৰ লগতে মিলা মিলিচিৰে আনন্দ ফূৰ্তিৰে থাকিব বেছি পাৰিব। কোনো ধৰণৰ কাম বেছি কৰিবৰ কাৰণে চেষ্টা নকৰিব, সকলোতে সাৱধান থাকিব, তেতিয়া আপোনাৰ শুভ ফল হ'ব। আজি মীন ৰাশিৰ বিবাদ নিষ্পত্তি আছে, আপোনাৰ যদি কিবা অশান্তি আছে, বন্ধু বান্ধৱৰ লগত অসুবিধা আছে, আপুনি আজি ক্ষমা বিচাৰিব পাৰে বা আপোনাকো অন্যান্য মানুহে ক্ষমা বিচাৰিব পাৰে, বা আপুনি আজি অন্যান্য যি অশান্তি আছিলে সেই অশান্তিবিলাক আপোনাৰ মষিমূৰ হ'ব পাৰে। আমাৰ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ পৰা আজি আপোনালোকৰ পৰা মেলানি মাগিছোঁ। নমস্কাৰ।